বঙাইগাঁৱৰ যোগীঘোপাত কইৰা পাহাৰস্থিত কইৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত চলিল চোৰৰ চাফাই অভিযান। নিশা চোৰে লুটি নিলে চিকিৎসাৰ সামগ্ৰীৰ লগতে ভাঙি পেলালে স্বাস্থ্য কেন্দ্ৰটোৰ আচবাব পত্ৰৰ লগতে ষ্টীলৰ আলমিৰা। সন্ধিয়া এন্ধাৰৰ সুযোগ লৈ কইৰা স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ গ্ৰিলৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰিলে ভিতৰত লণ্ডভণ্ড কৰে চিকিৎসাৰ সামগ্ৰীৰ লগতে আন ব্যয়বস্তু। এই ঘটনাৰ সন্দৰ্ভত স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সদস্য আৰু কেন্দ্ৰৰ বিষয়াগৰাকীয়ে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কোনো দুষ্কৃতিকাৰীয়ে কেইবাবাৰো স্বাস্থ্য কেন্দ্ৰটোৰ খিৰিকীৰ গ্লাছ আৰু দুৱাৰ ভাঙি চুৰমাৰ কৰিছিল। যোৱাকালি সন্ধিয়া 5:30 মান বজাত আমাৰ ইয়াৰে চিকিৎসকগৰাকী চন্দনা ডেকাই ফোন কৰিছিলে মোক। তেওঁলোকৰ চাব চেণ্টাৰত আহি এনেকুৱা কোনোবা দুষ্কৃতিকাৰীয়ে আহি পেলাই আপোনাৰ তলা ভঙাৰ পৰা আদি কৰি ভিতৰত গডৰেজত সোমাই কিছু অলপমান কৰি গৈছে, জেগাখিনি অলপমান ইপিনে সিপিনে গোটেইখিনি লাৰি লণ্ডভণ্ড কৰিছে। তো সেই পৰ্যায়ে আমি আজি ভৈটামী ব্লকৰ পৰা মই ব্লক একাউণ্টছ মেনেজাৰ আৰু আমাৰ ব্লক কোঅৰ্ডিনেটৰ আৰু লগতে আমাৰ চলন্তপাৰা MPHCখনৰ পৰা ABPM আৰু প্লাছ তাৰে FWজন আমি আহি পেলাই আজি ইয়াতে আহি পেলাই চালোঁ বস্তুখিনি হয়। বস্তুখিনি তেওঁ যিখিনি কথা কৈছে সেইখিনি সঁচা, আমি গোটেইখিনি দেখি পালোঁ। ইয়াৰ আগতে আপোনাৰ একবাৰ কি হৈছে, ইয়াতে থকা সমূহ যিমানখিনি খিৰিকী আছে সকলোৰে গ্লাছ ইয়াতে পাথৰ মাৰি ভাঙিছে আৰু আপোনালোকে নিজেই দেখিছে আজি আহি পেলাই। তো সেয়েহে আমি ইয়াৰে যোনজন GS কমিটিৰ প্ৰেচিডেণ্ট আৰু লগতে গোটেইখিনি সদস্যকে আমি মাতি আশা ছুপাৰভাইজাৰ সকলোকে আমি ইয়াতে আহি পেলাই আজি একত্ৰিত হ'লোঁ আৰু এখন সাধাৰণ সভা নিচিনাকৈ, সভাও ক'ব নোৱাৰোঁ, মুঠতে আমি গোটেইখিনি কথা তেওঁলোকৰ আগত আলোচনা কৰিলোঁ আৰু আলোচনা কৰি ইয়াৰ ফিউচাৰত আমি কি ধৰণৰ ষ্টেপ ল'ব পাৰোঁ আৰু এইখিনি যাতে নহয় সেইখিনি আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ তাৰ ওপৰত দুই এখন কথা পাতি পেলাই সদ্যহতে এতিয়ালৈকে জনোৱা হোৱা নাই। আৰু যিহেতু তেওঁলোকৰ কমিটিৰ মানুহখিনিয়ে ক'লে কি এখন ইয়াতে আৰু তেওঁলোকৰ নিজৰ পৰ্যায়ত এখন সাধাৰণ সভা তেওঁলোকে প্ৰথমতে কৰিব, সাধাৰণ সভাখন কৰি উঠি পেলাই তেওঁলোকে এইখিনি কথা আৰক্ষীক জনাব বুলি কৈছে। এইটো আপোনাৰ কইৰা চাব চেণ্টাৰ বুলি কয়, কইৰা পাহাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ। হয়, মানে আজিৰ পৰা মোটামুটি ধৰি লওক নামবিলাক যিহেতু আমাৰ চেঞ্জ হৈ থাকে, আগতে ধৰি লওক চাব চেণ্টাৰ আছিলে, তাৰপিছত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ হ'ল, এতিয়া নতুনকৈ আমি এইটো আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে ৰিন'ভেট কৰি পেলাই আমি ইয়াতে কৰিছিলোঁ। আৰু ইয়াতে CHO আমি আনিলোঁ। আগতে দুগৰাকী ANM ইয়াতে চলাইছিলে, এতিয়া ইয়াতে CHO বহে ৰেগুলাৰ ইয়াতে ৰেগুলাৰ। সন্দেহটো এতিয়া আমি বৈতামাৰীত থাকোঁ আৰু আমাৰ অফিচ যিহেতু বৈতামাৰীত, তো মোৰ ইয়াতে সন্দেহ কৰিবলগীয়া একো নাই। যে ইয়াতে আহি পেলাই ইয়াৰে স্থানীয় ৰাইজ আৰু ইয়াতে কমিটিৰ মানুহখিনিৰ লগত কথা পাতি যিখিনি গম পালোঁ সেইখিনিয়ে মই কৈছোঁ। আৰু কালি 5:30 মান টাইমত বাইদেউ চলন্তপাৰাৰ পৰা মোক ফোন কৰিলে, ক'লে খুৰা এনেকুৱা কথা, চাব চেণ্টাৰৰ পৰা তালা ভাঙি কিবা কিনি বোলে কৰিছে, আপুনি যে অলপ চাই আহক। তে সেই মৰ্মে মই মোৰ ল'ৰাটাক লৈ আহোঁ, দেখোঁ যে ইয়াৰে গ্ৰিলখন ভাঙাইছে আৰু কিমান কয় ঘৰৰ বয় বস্তু চব একদম ওলট পোলট কৰি দিছে। দেখাৰ পাছতে তেতিয়া সন্ধ্যা লাগি গ'ল। সন্ধ্যা লগাৰ পাছত মানে মোৰ ল'ৰাটাক কোৱা হ'ল, বোলে বা এক কাম কৰ, ঘৰত যায় এখন চিকল আনে আৰু তালা মাৰি গ'লোঁ। আৰু সেই সময়তে বাইদেউক ফোন কৰিলে, বাইদেউ এই সমস্যা ঘৰত কি বস্তু লৈছে নাই লয় সেইটো আমি ক'ব নাপাৰোঁ, কিন্তু তালা মাৰি আনো এইখিনি। ৰাইজখিনিৰ লগত বুজা মেলা কৰিম, ৰাইজে কি কয়। যদি কইৰা পাহাৰ চাব চেণ্টাৰক যদি ৰাইজক যদি লাগে তেনেহ'লে আমি কিবা এটা বিহিত ব্যৱস্থা কৰিম, আৰু যদি ৰাইজক যদি নালাগে তেনেহ'লে চৰকাৰক জানে বস্তুখিনি ইয়াৰ পৰা উঠাই নেওয়াৰ কিবা এটা ব্যৱস্থা কৰি দৰকাৰ। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।